গণেশ চতুৰ্থী উপলক্ষে সমগ্ৰ অসমৰ লগতে গুৱাহাটী আঠগাঁও চাৰিআলিতো সম্পূৰ্ণ ধৰ্মীয় ৰীতিৰে গণেশ পূজা আয়োজন কৰে উদ্যোক্তা মণ্ডলীয়ে। আঠগাঁও দুৰ্গা পূজা সমিতি আৰু হনুমান মন্দিৰ সমিতিয়ে একত্ৰিত হৈ এইবেলি এদিনীয়া কাৰ্যসূচীৰে গণেশ পূজা ভাগ আয়োজন কৰিছে। উল্লেখযোগ্য যে এইবাৰ আঠগাঁও গণেশ পূজা কমিটিয়ে 17তম বৰ্ষত ভৰি দিয়ে। সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মেৰে পুৱাৰ পৰা আয়োজিত পূজাস্থলীত লাখ লাখ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। বাবা গণেশক পূজা অৰ্চনা কৰাৰ বাবে ৰাতিপুৱাৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা চিন। ইফালে দুপৰীয়া 12 বজাৰ পৰা নিশা 9 বজালৈ একে লেঠাৰিয়ে ভক্তবৃন্দসকলৰ মাজত ভোগ বিতৰণ কৰে। উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত আঠগাঁও গণেশ পূজা ভাগত এইবেলি মহিলাৰ নাম প্ৰসংগৰ আয়োজন কৰাৰ উপৰিও সন্ধিয়া সংগীতানুষ্ঠানৰ ব্যৱস্থা কৰা হয়। গণেশ পূজাত উপস্থিত আছোঁ আৰু গণেশ পূজা কমিটিয়ে ভক্তপ্ৰাণ ৰাইজৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে খুব সুন্দৰকৈ এওঁলোকৰ পূজাটো অনুষ্ঠিত হৈছে। গণেশ পূজা সম্পৰ্কত আমি কমিটিৰ বিষয়ববীয়াসকলৰ পৰাই কিছু মতামত জানিব বিচাৰিছোঁ। আহকচোন কি কয় আমাৰ কমিটিৰ বিষয়ববীয়াসকলে জনাই আছোঁ। भैया नेशनल फर्स्ट न्यूज़ में आपको स्वागतम जनाता हूँ। थैंक यू। नेशनल फर्स्ट न्यूज़ धन्यवाद दिलू। आज एक आप जो ये गणेश पूजा मना रहा है, ये गणेश पूजा कितना साल से मना रहा है आप? এইটো আমাৰ মন্দিৰটো মোটামুটি আজি 20 বছৰ হৈ গ'ল। মোৰ দাদা ইয়াৰ প্ৰেচিডেণ্ট আছিলে, এওঁ ছেক্ৰেটাৰী আছে। আজি 20 বছৰ পৰা তেওঁ দায়িত্বটো মোক দিলে আৰু আজি আমি 20 বছৰ পৰা ইয়াতে আমি পূজা কৰি আছোঁ। গোটেই এটি ৰোড, MS ৰোড, আমাৰ আঠগাঁও গোটেই ৰাইজে মিলি চবৰে কণ্ট্ৰিবিউট কৰি আমি এই প্ৰগ্ৰামটো পাতোঁ। আজি আমাৰ পূজাটো ইয়াচনা কৰিলে আমাৰ এই সঞ্জয় খেমানি আৰু তেখেতে আমাৰ দুৰ্গা পূজাত বি গুৰুত্ব আছে আৰু আমি পূজা আমাৰ দুৰ্গা পূজাটো টপ 10ত থাকে প্ৰতি বছৰ। এবাৰটো আমাৰ টাৰ্গেট আছে ফাৰ্ষ্ট টপ 5ত থাকে আৰু আমাৰ কমিটিৰ লোৱাকেইটা চব লাগি থাকে। যিখিনি আমি সহায় কৰিব পাৰোঁ সহায় কৰিম আৰু আমি আপোনাৰ নেশ্যনেল নিউজ আৰু প্ৰিণ্ট মিডিয়াক ধন্যবাদ দিছোঁ। আমাৰ গণেশ মন্দিৰ কমিটিৰ পৰা, দুৰ্গা পূজা সাৰ্বজনিক কমিটিৰ চাইডৰ পৰা আমাৰ এই আপুনি দেখিছে না, মানুহ প্ৰসাদ লৈ আছে। আমাৰ এই প্ৰসাদটো আবেলি ৰাতি 9টা বজালৈ চলিব, বন্ধ নহয়, নন ষ্টপ চলিব। থেংক ইউ। আচ্ছা, এই যিটো আপোনালোকে গণেশ পূজা এবাৰ পাতিছে, আৰম্ভ কৰিছে, এই গণেশ পূজাৰ আপোনালোকে বাজেট কিমান ধৰিছিলে? বাজেট বুলি কথা নাই, মানুহ ইয়াতে ভলেণ্টাৰী পইচা দিয়ে। মন্দিৰৰ কোনো বাজেট নহয়। ভগৱানৰ প্ৰগ্ৰামটো ডাঙৰকৈ হ'ব লাগে, চাहे আমাৰ কামাখ্যা মন্দিৰ হওক, চাहे গণেশ মন্দিৰ হওক, চাहे ৰাম ভগৱানৰ প্ৰগ্ৰাম হওক। ওপৰৱালা মালিকৰে পইচা, আমি কেইটাতো নিমিত। তাতে কোনো বাজেট বুলি কথা নাই, বাজেট বুলি কোনো কথা নাই। চবে কণ্ট্ৰিবিউট কৰে। আমাৰ আঠগাঁও ৰাইজ, আমাৰ এটি ৰোডৰ ৰাইজ, MS ৰোডৰ ৰাইজ চবে কণ্ট্ৰিবিউট কৰে। কোনোবাৰ 1 টকা বেছি, কোনোবাৰ 1 টকা কম, এইটো বুলি কথা নাই। আমি কোনো ডনাৰৰ নাম নিদিওঁ, ইয়াতে কোনো এডভাৰটাইজমেণ্ট নিদিওঁ, চব গুপ্ত হয়। আপোনালোকৰ সন্ধিয়াকৈ কিবা প্ৰগ্ৰাম ৰাখিছে নেকি? আমি কলকাতাৰ আৰ্টিষ্ট আছে মিষ্টাৰ শৰ্মা এণ্ড গুৰু, আৰু আমি নৃত্য নাটিকা হ'ব, নাম কীৰ্তন হ'ব। এতিয়া 5টা বজাত নাম কীৰ্তন হ'ব। 3টা বজাৰ পৰা আমি যি অসমত থাকোঁ, আমাৰ অসমীয়া সমাজৰ মেইন আমাৰ জাতীয় উৎসৱ বুলি কওক, চাहे জাতীয় বিহু বুলি কওক, আমাৰ প্ৰথম প্ৰগ্ৰামটো হৈ গ'ল আমাৰ নাম কীৰ্তন। তাৰপিছত আমাৰ গণেশ বন্দনা আৰু ৰাতি প্ৰগ্ৰাম হ'ব। এইটো আজি যিটো গণেশ পূজা পাতিছে, এইটো এদিনীয়াকৈ নে আপোনালোকে দুদিন? আমাৰ গুৱাহাটীত একদিনকৈ পাতোঁ। আপুনি দেখিছে না ট্ৰাফিক কিমান জাম হৈছে। আৰু আমাৰ ইয়াতে মতলব আমি যদি 7 দিনকৈ পাতিম, আমাৰ লতাশিল ফিল্ডত 7 দিনকৈ পাতে, ইয়াতে যদি 7 দিনকৈ পাতিম তো দিগদাৰ হৈ যাব। ঠিক আছে, ধন্যবাদ। আমি আৰু এগৰাকী বিষয়ববীয়াৰ ওচৰত আহিছোঁ, এওঁৰ পৰা আমি কিছু মতামত ল'ম। দাদা, আপুনি কমিটিৰ কি বিষয়ববীয়াত আছে? মই আজি দুৰ্গা পূজা কমিটি কওক, গণেশ চতুৰ্থী কওক, আমি কমিটিৰ লগত লাগি আছোঁ। মই 1983 পৰা এইটো মানে কমিটিৰ লগত জড়িত আছোঁ আৰু ইমান 22 বছৰৰ পৰা ছেক্ৰেটাৰী আছোঁ এই কমিটিত। গণেশ চতুৰ্থী আমাৰ 2007 পৰা ষ্টাৰ্ট কৰিলোঁ, মন্দিৰ নিৰ্মাণ কৰিলোঁ। তাৰ মন্দিৰটো এনে পুৰাণ আছিল, কিন্তু তাক মানে ৰি-এষ্টাব্লিছ কৰিলোঁ 2007-ত। এনে মন্দিৰ আমাৰ এইটো 100 বছৰ পুৰাণ মন্দিৰ হয়। এই যে গণেশ পূজা যে আপোনালোকে পাতিছে, এইবাৰ কিমানতম গণেশ পূজা আপোনালোকে উদযাপন কৰিছে ইয়াতে? এইটো আপোনাৰ 2007 আপুনি ধৰক লওক, আজি 2024 কিমান বছৰ হৈছে হিচাপ লগাই লওক। ঠিক আছে। আৰু আপোনালোকৰ এই গণেশ পূজাৰ বিশেষ আকৰ্ষণ আজি কি ৰাখিছে? আজি বিশেষ আকৰ্ষণটো আমাৰ নাম কীৰ্তন ৰাখিছোঁ। 3টা বজাৰ পৰা নাম কীৰ্তন কৰিব আৰু 5:30 বজাত সাহিল গ্ৰুপ এণ্ড কোম্পানী কলকাতাৰ পৰা আহিছে। এটা নৃত্য নাটিকা দেখাব, নৃত্য নাটিকা কৰিব আৰু সন্ধিয়া মানে গান ব্যৱস্থা আছে মানে সন্ধিয়া। ঠিক আছে, ধন্যবাদ। গুৱাহাটীৰ পৰা কেমেৰা পাৰ্চন নিদুৰ সৈতে কনক দাসৰ ৰিপোৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী।